এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ। এলিমেণ্টাৰী হওক বা প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী হওক বা লোৱাৰ প্ৰাইমেৰী হওক বা হাইস্কুল হওক বা হায়াৰ ছেকেণ্ডাৰী হওক, এতিয়া আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা যিহেতু এটা ডাঙৰ নিউজ আহিছে, এইটো যে আগন্তুক দিনত যিহেতু 2 লাখ চাকৰি অসম চৰকাৰে দিয়াৰ কাৰণে থিৰাং কৰিছে। এই 2 লাখ চাকৰিৰ প্ৰায় 40% মানে 40% চাকৰি শিক্ষা বিভাগত ওলাব আৰু ইয়াৰে প্ৰায় 80,000 শিক্ষকৰ নিযুক্তি হ'ব প্ৰায় অহা 5 বছৰত। গতিকে এইটো এটা ইমানেই ভাল নিউজ যে যিসকলে স্পেচিয়েলি DLED বা BEd কমপ্লিট কৰিছে বা তেওঁলোকে কৰিম বুলি ভাবি আছে, প্লিজ কমপ্লিট কৰা, ভালদৰে প্ৰিপাৰেশ্যন ভালদৰে কৰা, কাৰণ 80,000 উইদিন প্ৰায় 5 বছৰ বুলি ক'ব নোৱাৰি, 4 বছৰৰ ভিতৰতে হ'ব। বা বিষয়াসকলৰ লগত চিনাকি হৈ আৰু প্ৰাৰম্ভিক এক সভা অনুষ্ঠিত কৰি আৰু কাইলৈ মই বিশ্বনাথ চাৰিআলিলৈ যাম। শিক্ষা বিভাগত বহুত পদ খালী আছে বুলি ওলাইছে, কেনেদৰে ভাল খবৰটো দিব, কি কি পৰ্যায়ত নিযুক্তি হ'ব? মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আৰু এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট, তেখেতে 2 লাখ নিযুক্তি দিম বুলি লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক, আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব। আৰু গতিকে সেইটো এটা ভাল সংবাদ, যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, DLED BEd পাছ কৰিছে, যিসকলে টেট পৰীক্ষা দি উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ। চৰ্চা হৈছে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে যে স্কুল বেগটো গধুৰ ক্ষেত্ৰত নিয়ম আহিব নেকি? একাডেমিক কেলেণ্ডাৰখন এনেকুৱাকৈ বনোৱা হয় যাতে ছাত্ৰ ছাত্ৰীয়ে সকলোখিনি কিতাপ সদায় নিবলগীয়া নহয়, কাৰণ গতিকে সেইমতে একাডেমিক কেলেণ্ডাৰখন নিৰ্মাণ কৰা হৈছে। কিতাপৰ সংখ্যাটো বাঢ়িছে কাৰণ NEP, কিন্তু সকলো কিতাপ ছাত্ৰ ছাত্ৰীয়ে সদায় নিব নালাগে। তেওঁ সেইদিনাখনৰ যিকেইটা একাডেমিক কেলেণ্ডাৰ মতে বা লেচন প্লেন মতে